নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে পুনৰ আহিলোঁ তোমালোকৰ ওচৰলৈ আজি মই লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ পাঠটি আৰু এই পাঠটি হ'ল বান্দৰ আৰু টুকুৰা চৰাই আহাচোন এই পাঠটিৰ ভিতৰত কিনো আছে চাওঁ প্ৰথমতে আমাক এটা দফা দিছে আমি এই দফাটো পঢ়ি চাওঁ আহাচোন কিনো আছে মানুহৰ মৌলিক প্ৰয়োজন তিনিটা খাদ্য কাপোৰ আৰু ঘৰ আমি যেনেকৈ ঘৰ সাজো কিছুমান পশু পক্ষীয়েও তেনেকৈ সিহঁতৰ ঘৰ বা বাহ সাজে কিছুমানে আকৌ নাসাজে ঘৰ বা বাহ সজা আৰু নহজা দুবিধ প্ৰাণীৰ বিষয়ে তলৰ সাধুটোৰ পৰা জানো আহা কি কৈছে ইয়াত মানুহৰ মৌলিক প্ৰয়োজন তিনিটা আমাৰ মৌলিক প্ৰয়োজন তিনিটা কি খাদ্য কাপোৰ আৰু ঘৰ আমাক জীয়াই থাকিবৰ কাৰণে কি লাগিব খাদ্য লাগিবই নহয়নে নহলে আমি জীয়াই থাকিব নোৱাৰিম ঠিক তেনেকৈ আমাক কাপোৰো লাগিব পিন্ধিবৰ কাৰণে নহয়নে ঠিক তেনেকৈ থাকিবৰ কাৰণে আমাক এটা ঘৰো লাগিব কাৰণ আমি বতাহ বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে বা ৰ'দ কোনোবা জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণেও আমাক ঘৰৰ প্ৰয়োজন গতিকে আমাৰ জীৱনৰ তিনিটা মৌলিক প্ৰয়োজন কি খাদ্য কাপোৰ আৰু ঘৰ গতিকে চোৱাচোন আমি যেনেকৈ ঘৰ সাজো ঠিক তেনেকৈ কিছুমান পশু পক্ষীয়েও তেওঁলোকৰ ঘৰ সাজে ঘৰ বা কি বুলি কয় বাহ বুলি কয় বাহ সাজে কিছুমানে আকৌ নাসাজে তাহাঁতে সাজিব নাজানে ঘৰ বা সজা আৰু নহজা দুবিধ প্ৰাণীৰ বিষয়ে এটা সাধু দি থোৱা আছে কোনবিধ প্ৰাণীয়ে ঘৰ সাজে আৰু কোনবিধ প্ৰাণীয়ে ঘৰ নাসাজে এতিয়া আমি কি কৰিম এই সাধুটো চাম আহাচোন কিনো আছে সাধুটোত পঢ়ো আহা মই সাধুটো পঢ়ি যাম তোমালোকে শুনি যাবা আৰু পাছত পঢ়িবৰ কাৰণে কি কৰিবা যত্ন কৰিবা এঘৰ মানুহৰ এখন ফল-মূলৰ বাগিচা আছিল তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰায়ে বাহ সাজি বাস কৰিছিল কি কৈছে ইয়াত এঘৰ মানুহৰ এখন ফল-মূলৰ বাগিচা আছিল আৰু তাৰে নাৰিকল গছত কি চৰাই বাহ সাজি আছিল টুকুৰা চৰাই এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল সিহঁতে আহাৰ বিচাৰি থাকোতে কিনকৈ এজাক বৰষুণ আহিল আৰু এদিন কি কৰিলে এজাক বান্দৰ আহিলে আৰু বান্দৰে আহাৰ বিচাৰি আহিছিলে আৰু আহাৰ বিচাৰি আহি থাকোতে কি হ'ল কিনকৈ বৰষুণ দিলে তাৰ পাছত কি হ'ল তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ললে লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল লগতে ফেৰফেৰীয়া বতাহো বলিছিল বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল আৰু কি হ'ল লাহে লাহে যেতিয়া বৰষুণ বাঢ়ি আহিল তাহাঁতে কি কৰিছিল সেই নাৰিকল গছজোপাৰ তলতে আশ্ৰয় লৈছিল আৰু কি কৰিছিল বতাহো বলিছিল আৰু বতাহ বলাৰ কাৰণে বান্দৰজাক বৰষুণত কি হৈ গ'ল জুৰুলি জুপুৰি হ'ল তিতি গ'ল বান্দৰজাক তাৰ পাছত কি হ'ল চাওঁচোন আহা সিহঁত ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল আৰু সিহঁতে ঠাণ্ডাতে ঠক ঠককৈ কঁপিবলৈ ধৰিলে আৰু বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইজাকৰ বৰ দুখ লাগিছিল তাৰ পাছত কি হ'ল তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ ক'লে তোমালোকৰ অৱস্থা দেখি
আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকেও বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছো চোৱা। সেই বান্দৰজাকে যেতিয়া ঠাণ্ডাত কঁপি আছিল তেতিয়া কি হ'ল চৰাইবিলাকৰে এজনী চৰাই মাত লগালে ক'লে তোমালোকৰ অৱস্থা দেখিচোন আমাৰ বেয়া লাগিছে তোমালোকে আমাৰ নিচিনাকে বাঁহ সাজি নোলোৱা কিয় আমি দেখোন ঠোঁটেৰেই বাঁহ সাজো নহয়নে তাৰ পাছত কি হ'ল চোৱা চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল তাৰে দুটা মানে দাঁত নিকটাই খেক খেকাইছিল আৰু বৰষুণ জাক এৰালৈ বাট চাই আছিল আৰু চৰাইজাকে যেতিয়া তেনেকৈ ক'লে চৰাইটোৱে যেতিয়া তেনেকৈ ক'লে বান্দৰজাকৰ বিৰাট খং উঠিছিল আমি বৰষুণত তিতি আছো তহঁতি আমাক এনেকৈ ক'বলৈ আহিছ বুলি ভাবিছিল আৰু মনৰ ভিতৰত এটা হাতী গুজৰি গুমৰি আছিল খঙত আৰু তাৰে আকৌ দুটা মানে কি কৰিছিল দাঁত নিকটাই খেক খেকাই আছিল আৰু বৰষুণ জাক এৰালৈ বাট চাই আছিল তাৰ পাছত কি হ'ল চাওঁ আহাচোন বৰষুণ জাক এৰাৰ লগে লগেই দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল সিহঁতে চৰাইৰ বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে হেৰৌ নাভাঙিবি নাভাঙিবি চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে সকলোৱেতো বাঁহ সাজিব নাজানে তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল আৰু যে বান্দৰকেইটা খং উঠি আছিল খং উঠি থকাৰ বাবে কি কৰিলে বৰষুণ জাক এৰাৰ লগে লগে দুটামান বান্দৰ নাৰিকল গছজোপাৰ ওপৰলৈ উঠি গৈ চৰাই বাঁহকেইটা ভাঙিবৰ কাৰণে টনা আজোৰা কৰিছিলে তেতিয়াই কি কৰিলে এটা বুঢ়া বান্দৰে ক'লে যে নাভাঙিবি তাহাঁতে ইমান কষ্ট কৰি বনাইছে আৰু সকলোৱেতো এনেদৰে বাঁহ সাজিব নাজানে গতিকে তহঁতে নাভাঙিবি আৰু বুঢ়া বান্দৰটোৰ কথা শুনি বাকী বান্দৰকেইটা থমকি ৰ'ল এইফালে ছবিখন চোৱাচোন এইয়া দেখিছানে কেনেকৈ বান্দৰটো ওপৰলৈ উঠি গৈ বাঁহ ভাঙিবৰ কাৰণে চেষ্টা কৰিছে আৰু এইয়া দেখিছানে বুঢ়া বান্দৰটোৱে নাভাঙিবৰ কাৰণে কৈছে দেখিছা এইয়া টুকুৰা চৰাই বাঁহ কেনেকৈ সি হাতত লৈ ভাঙিবই খুজিছিলে গতিকে এই সাধুটো ইমানতে শেষ হ'ল এতিয়া গম পালা নহয় তোমালোকে কোনে বাঁহ সাজিব জানে টুকুৰা চৰাই আৰু বান্দৰে বাঁহ সাজিব জানেনে নাজানে সেইকাৰণে বান্দৰে বাঁহ নাহাজে আৰু টুকুৰা চৰাইও বাঁহ ইমান সুন্দৰকৈ সাজিছে দেখিছানে বাৰু তোমালোকে দেখা পাইছাই নিশ্চয় নহয়নে টুকুৰা চৰাই বাঁহ দেখিছানে কিমান সুন্দৰকৈ সাজে তাহাঁতে গতিকে আমি এতিয়া গম পাইছো তাৰ মানে কিছুমান প্ৰাণীয়ে বাঁহ সাজিব জানে আৰু কিছুমান প্ৰাণীয়ে সাজিব নাজানে গতিকে এই সাধুটো তোমালোকে নিজেও পঢ়িবা আৰু পঢ়ি তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ আগত ক'বৰ কাৰণে যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন ইয়াতে কি কৰিছে প্ৰশ্ন দি থোৱা আছে আহাচোন প্ৰশ্নটো কিনো আছে চাওঁ টুকুৰা চৰায়ে ক'ত বাঁহ সাজিছিল ক'ত সাজিছিল বাৰু মনত আছেনে তোমালোকৰ ক'ত সাজিছিল নাৰিকল গছত গতিকে আমি লিখি দিছো নাৰিকল গছত নহয়নে নাৰিকল গছত সাজিছিল এইবাৰ চাওঁ আহাচোন গছৰ তললৈ আশ্ৰয় ল'বলৈ আহিছিল কত আছে বান্দৰ কত আছে টুকুৰা চৰাই কোন আহিছিল বাৰু আশ্ৰয় ল'বলৈ কোৱাচোন বান্দৰ আহিছিল নে টুকুৰা চৰাই বান্দৰ গতিকে আমি কত শুদ্ধ চিন দিম কত নহয়নে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ